নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকলৈ আগবঢ়াই দিবলৈ লৈছোঁ আগন্তুক যি ADRE পৰীক্ষা হ'ব, আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট পৰীক্ষা। তাৰ কাৰণে এতিয়াৰ পৰা যদি ভালদৰে পঢ়া শুনা কৰা হয়, আমি সফল হ'ব পাৰিমনে? ADRE ষ্ট্ৰেটেজি কি হ'ব? এতিয়াৰ পৰা যদি আপুনি পঢ়া আৰম্ভ কৰে বা ইতিমধ্যে যদি আপুনি পঢ়া আৰম্ভ কৰিছে, কেনেদৰে আপুনি পঢ়া শুনা কৰিলে আপুনি এটি চাকৰি পাবলৈ সক্ষম হ'ব। এই ক্ষেত্ৰত আপোনালোকক এটা কথা ক'ব বিচাৰোঁ যে ইয়াৰ আগতেও ADRE ইংৰাজীৰ চিলেবাছ সম্পৰ্কে এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়াই দিছিলোঁ। তাত বহুতেই কমেণ্ট কৰিছিল যে ষ্ট্ৰেটেজি সম্পৰ্কে কিছু তথ্য আগবঢ়াবলৈ। আজি আমি ADRE সম্পূৰ্ণ চিলেবাছ আৰু ষ্ট্ৰেটেজিৰ বিষয়ে আগবঢ়াম। আপোনালোকে যিসকল ৰেগুলাৰ ভিউৱাৰ্ছ তেওঁলোকে নিশ্চয় জানে যে মই ADRE কোনো এছপায়াৰেণ্ট নহয়। শিক্ষকতা কৰি আছোঁ টেটৰ হাইস্কুলত বিগত 10 বছৰৰ অধিক কাল। গতিকে বহু ছাত্ৰ ছাত্ৰীয়েও তেওঁলোকে ADRE পৰীক্ষাত যোৱাবাৰ পাইছে আৰু বহুত এনে সফল প্ৰাৰ্থীৰ তেওঁলোকৰো মতামত আমি গ্ৰহণ কৰিছিলোঁ আৰু তেওঁলোকৰ পৰাও কিছু তথ্য আমি লৈ ইয়াত আপোনালোকক আগবঢ়াইছোঁ। তেওঁলোকে কেনেদৰে পঢ়িছিল, গ্ৰেড 3তে হওক বা গ্ৰেড 4তে বহুখিনি পাইছিল, তেওঁলোকৰ পৰাও কিছু তথ্য সংগ্ৰহ কৰি সকলোখিনি আপোনালোকৰ কাৰণে আজি আগবঢ়াই দিবলৈ লৈছিলোঁ। আমি প্ৰথমেই আৰম্ভ কৰিম যে আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ বা ADRE গ্ৰেড 3 বা গ্ৰেড 4ৰ কাৰণে কি পঢ়িব লাগিব, যদিও বা কোনো ধৰণৰ স্পষ্ট চিলেবাছ নাই। আমি এই ক্ষেত্ৰত যোৱা বছৰৰ কুৱেশ্যন পেপাৰ কেইখনো আমি বিশ্লেষণ কৰি চাইছোঁ। তাৰ পৰা আমি কিছুমান কি পঢ়িব লাগিব, কি টপিক আমি চাব লাগিব সেই বিষয়ে আপোনালোকলৈ আগবঢ়াম আৰু শেষৰ ফাললৈ কেনেদৰে ষ্ট্ৰেটেজি ল'ব লাগিব সেইখিনিও আপোনালোকক আগবঢ়াম। প্ৰথমবাৰৰ কাৰণে ভিডিঅ'টো চাইছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। প্ৰথমেই আমি চাব লাগিব কাৰেণ্ট এফেয়াৰ্ছখিনি, অৰ্থাৎ যিখিনি ঘটনা হৈ আছে। যোৱাবাৰ যথেষ্টখিনি কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন আহিছিলে। কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে আপোনালোকে ৰেগুলাৰলি যিবিলাক নিউজবিলাক আপোনালোকে চাব লাগিব, নিউজ পেপাৰবিলাক আপোনালোকে চাব লাগিব। মন্থলি নিউজ পেপাৰৰ কাৰেণ্ট এফেয়াৰ্ছৰ আপোনালোকে PDF কিছুমান পাব অনলাইনতো। গতিকে আপোনালোকে ইংৰাজী পেপাৰ যদি চাই আছাম ট্ৰিবিউনখন চাব পাৰে বা অসমীয়া পেপাৰো আপোনালোকে চাব পাৰে। ইয়াৰ উপৰিও আপোনালোকে অনলাইনত আপোনালোকে GK বা কাৰেণ্ট এফেয়াৰ্ছৰ PDF ফ্ৰীকৈ পাই যায়। গতিকে কাৰেণ্ট এফেয়াৰ্ছখিনি আপোনালোকে তেনেদৰে চাব পাৰিব আৰু বিভিন্ন ইউটিউব চেনেলতো কাৰেণ্ট এফেয়াৰ্ছবিলাক ৰেগুলাৰলি দি থাকে। গতিকে কাৰেণ্ট এফেয়াৰ্ছখিনি আপোনালোকে তেনেদৰে কৰিব। দ্বিতীয়তে চাব লাগিব আমি ছ'চিয়েল ষ্টাডিজ। ছ'চিয়েল ষ্টাডিজৰ পৰা যোৱাবাৰ যথেষ্টখিনি কুৱেশ্যন আহিছে। এই ক্ষেত্ৰত যদি আপোনালোকক কওঁ, আপোনালোকে যদি সম্ভৱ হয় ক্লাছ 6ৰ পৰা ক্লাছ 10লৈকে ছ'চিয়েল ষ্টাডিৰ কিতাপখিনি সংগ্ৰহ কৰিব। তাত আপোনালোকে ক্ৰন'লজিকেলি সকলোখিনি পঢ়িব। 6ৰ পৰা আৰম্ভ কৰিব আপ টু 12লৈকে আপোনালোকে চাব। তাত সকলোখিনি কথা আছে ছ'চিয়েল ষ্টাডি, তাত হিষ্ট্ৰী পাৰ্টখিনিও আপোনালোকে পাই যাব। আৰু গতিকে ছ'চিয়েল ষ্টাডিৰ বিষয়ে আমি পৰৱৰ্তী সময়ত আপোনালোকক কিখিনি চাব লাগিব তাকো আমি দিম। ছ'চিয়েল ষ্টাডিৰ কাৰণে আপোনালোকক যদি কওঁ ক্লাছ 6ৰ পৰা ক্লাছ 10লৈকে ছ'চিয়েল ষ্টাডি, আপোনালোকে যদি আছামিজ মিডিয়ামত প্ৰিপেৰেশ্যন কৰিছে আছামিজ মিডিয়ামৰ কিতাপখিনি ল'ব, নহ'লে আপোনালোকে ইংলিছ মিডিয়ামৰ কিতাপ ল'ব। NCERT কিতাপো আপোনালোকে চাব পাৰে। জেনেৰেল নলেজৰ কাৰণে কিখিনি চাব লাগিব তাকো আমি আলোচনা কৰিম। ইয়াৰ পিছতে আছে ইংলিছৰ কাৰণে এটা ভিডিঅ' ইতিমধ্যে আপোনালোকলৈ দিয়া আছে কি চাব লাগিব। তথাপিতো আজি এই ভিডিঅ'ত সংক্ষিপ্ততে আপোনালোকক ক'ম। আৰু মেথছৰ কি চাব লাগিব, ৰিজনিঙৰ কি চাব লাগিব, সকলোখিনি দিশ আলোচনা কৰিম। এতিয়া আমি প্ৰথমেই আৰম্ভ কৰিম জেনেৰেল নলেজৰ পৰা। জেনেৰেল নলেজ বুলি ক'লে আপোনালোকে প্ৰথমেই চাব লাগিব আছাম হিষ্ট্ৰী এণ্ড ইণ্ডিয়ান হিষ্ট্ৰী। গতিকে আপোনালোকক যে কৈছিলোঁ ক্লাছ 6ৰ পৰা ক্লাছ 10লৈকে ছ'চিয়েল ষ্টাডিখিনি চাব লাগিব। তাতেই আপোনালোকে আছাম হিষ্ট্ৰী আৰু ইণ্ডিয়ান হিষ্ট্ৰীখিনি পাব। আপোনালোকে এই যেতিয়া হিষ্ট্ৰী অধ্যয়ন কৰিব তেতিয়া আপোনালোকে টপিক ৱাইজ চাব। এটা টপিক ৱাইজ কনচেপ্টখিনি আপোনালোকে বিল্ড আপ কৰিবলৈ চেষ্টা কৰিব আৰু বাৰে বাৰে আপোনালোকে ৰিভিজন কৰিব। কেইখনমান কিতাপ চিলেক্টেড লৈ ল'ব, তাত সকলোখিনি আপোনালোকে চাই ল'ব। ক্লাছ 6ৰ পৰা আপোনালোকে 10লৈকে সকলোখিনি কিতাপ সংগ্ৰহ কৰি ল'ব। যদি সংগ্ৰহ কৰাত অসুবিধা হয় আপোনালোকে PDF কিছুমানো সংগ্ৰহ কৰি ল'ব পাৰিব, তাৰ পৰা আপোনালোকে পঢ়িব। কেৱল মাত্ৰ পঢ়িলেই নহ'ব, টপিক ৱাইজ আপোনালোকে অধ্যয়ন কৰিব লাগিব আৰু আপোনালোকে কনচেপ্টখিনি ক্লিয়াৰ হ'বৰ কাৰণে নিজে কিছুমান ৰিভিজন কৰি থাকিব লাগিব। নিৰ্দিষ্ট সময়ৰ মূৰে আপোনালোকে ৰিভিজন কৰিব লাগিব। তেতিয়া আপোনালোকৰ আছাম হিষ্ট্ৰী হওক ইণ্ডিয়ান হিষ্ট্ৰী আপোনালোকৰ কনচেপ্টখিনি ক্লিয়াৰ হৈ যাব।
আপোনালোকে আছাম হিষ্ট্ৰীৰ কাৰণে আৰু এখন কিতাপ চাব পাৰে। এডৱাৰ্ড গেটছৰ যিখন কিতাপ আছে সেইখন আপোনালোকে চাব পাৰে। এডৱাৰ্ড গেটছৰ আছামিজ মিডিয়ামতো কিতাপখন পায়। এডৱাৰ্ড গেটছৰ যিখন অসম বুৰঞ্জী সেইখন আপোনালোকে চাব পাৰে। কিন্তু আপোনালোকে মূলতঃ যদি আছাম হিষ্ট্ৰী আৰু ইণ্ডিয়ান হিষ্ট্ৰীৰ বিষয়ে চাওঁ বুলি ভাবে, ক্লাছ 8ৰ পৰা 10লৈকে যিখন ছ'চিয়েল চায়েন্স তাত যথেষ্টখিনি ভালকৈ আছে। 9-10 তাতো আপোনালোকে পাই যাব। বিশেষতঃ 9-10ৰ যিখন হিষ্ট্ৰী ছ'চিয়েল চায়েন্সৰ 3টা পাৰ্ট আছে 9-10ত, তাৰ হিষ্ট্ৰী পাৰ্টত হিষ্ট্ৰীখিনি ভালদৰে পাই যাব। আৰু 8ৰখনতো যথেষ্ট ভালকৈ আছে। গতিকে আপোনালোকে 6ৰ পৰা 10লৈকে সকলোখিনি চাব। গতিকে ইয়াৰ পিছত আহিম ইণ্ডিয়ান পলিটি। ইণ্ডিয়ান পলিটিৰ ক্ষেত্ৰতে ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হয়। সাধাৰণতে APSC লেভেলৰ কিতাপত পঢ়িবৰ কাৰণে ইণ্ডিয়ান পলিটি এতিয়া বহুতেই ৰেফাৰেঞ্চত দিয়ে এম লক্ষ্মীকান্ত। এম লক্ষ্মীকান্তখন একচুৱেলি আপোনাৰ APSCৰ কাৰণেহে এখন মানে মানদণ্ডটো যথেষ্ট ওপৰত। যি ADR কাৰণে পঢ়িছে তেওঁলোকে এম লক্ষ্মীকান্তখন পঢ়াত যথেষ্ট অসুবিধা হয়। গতিকে আপোনালোকে যদি এম লক্ষ্মীকান্তখন টান পায়, তেতিয়া আপোনালোকে লুচেণ্টেই হওক বা NCERT বুকৰ পৰা পলিটি পাৰ্টখিনি চাব পাৰে। লুচেণ্টৰ কিতাপখন আপোনালোকে চাই ল'ব, কিনাৰ আগতে ৰিভিউটো চাই ল'ব। গতিকে আপোনালোকে NCERT বুকছবিলাকত কিন্তু যথেষ্ট সহজ সৰলভাৱে আছে ইণ্ডিয়ান পলিটিৰ কথাবিলাক। NCERT যিবিলাক বুক সেইবিলাক আপোনালোকে চাব পাৰিব। এম লক্ষ্মীকান্তখন প্ৰথম পঢ়োঁতে আপোনালোকে নিশ্চয় টান পাব। যিসকলে APSCৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছে তেওঁলোকৰ কাৰণে এম লক্ষ্মীকান্তখন যথেষ্ট মানে সকলোখিনি কথা আছে। কিন্তু ADR যদি আমি চাওঁ, এম লক্ষ্মীকান্তখনৰ কিছু মানে যথেষ্ট ডাঙৰ কিতাপ। আপোনালোকে যদি বিচাৰে পলিটিৰ কিছু কুৱেশ্যন আপোনালোকৰ কাৰণে প্ৰিপেয়াৰ কৰি দিবৰ কাৰণে, আপোনালোকে কমেণ্ট ছেকশ্যনত যাব আৰু কিছুমান যোৱা বছৰ বা কেনেধৰণৰ প্ৰশ্ন আহিছিল তাৰ ওপৰত নিৰ্ভৰ কৰি কিছু প্ৰশ্ন বাৰু আপোনালোকলৈ প্ৰিপেয়াৰেশ্যন কৰি দিম। PDF আকাৰতে হওক বা ভিডিঅ' আকাৰতে হওক, আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। ইয়াৰ পিছতে আমি চাম ইণ্ডিয়ান জিঅ'গ্ৰাফী। ইণ্ডিয়ান জিঅ'গ্ৰাফী বুলি ক'লে যিটো বহুখিনি প্ৰশ্ন আহে, আৰ্ট এণ্ড কালচাৰ আছে, ষ্টেটিক জিকে আছে। গতিকে এই 3টা পাৰ্টত আমি কি কি চাব লাগিব? গতিকে আমি চাব লাগিব ইণ্টাৰনেশ্যনেল হেডকোৱাৰ্টাৰবিলাকৰ কথা যোৱাবাৰ আহিছে। কেপিটেল এণ্ড কাৰেঞ্চি, কোন দেশৰ ৰাজধানী কি বা কোন দেশৰ কাৰেঞ্চি কি, এইবিলাক আহে। এয়াৰপৰ্ট, বিখ্যাত এয়াৰপৰ্টটো ক'ত আছে, আৰু ডেইজ এণ্ড থিমছ, ইম্পৰ্টেণ্ট ছামিটছ, এইবিলাক খুব আহে। স্পৰ্টছক ৰিলেটেড 2-3টা প্ৰশ্ন আহে, আৰু ষ্টেট গভৰ্ণৰ্ছ। গতিকে এইখিনি আপোনালোকে চাব লাগিব। ইয়াৰ উপৰি আপোনালোকে চাব লাগিব মিলিটাৰী এক্সাৰচাইজ, ষ্টেট এণ্ড নেশ্যনেল স্কিম, ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় আঁচনিবিলাক। বিশেষতঃ অসমৰ কনটেক্সটত যদি আপোনালোকে চায়, এতিয়া বিভিন্ন ধৰণৰ প্ৰশ্ন তেনেধৰণৰ অসমৰ কনটেক্সটো আহে। বিভিন্ন স্কিমবিলাক যেনে দিছে অৰুণোদয় হওক, আত্মনিৰ্ভৰ অসম, এইবিলাকৰ ওপৰত ৰিচেণ্ট এইবিলাক আপোনালোকৰ কাৰেণ্ট এফেয়াৰ্ছতো হ'ব, আৰু আপোনালোকৰ অসমৰ আছামিজ পিপুলৰ ক্ষেত্ৰতো পৰিব। গতিকে অসমৰ সেই লেটেষ্ট যিবিলাক আছে, অৰুণোদয় হওক, আত্মনিৰ্ভৰ অসমেই হওক, লাখপতি বাইদেউৱে হওক, এনেধৰণৰ কিন্তু ৰিলেটেড কুৱেশ্যনবিলাক তাৰ পৰা আহে। এতিয়া আপোনালোকে সেইখিনিও চাব লাগিব। ইয়াৰ উপৰি আপোনালোকে চাব লাগিব কোনোবা নগৰ মহানগৰৰ পুৰণি নাম, নতুন নাম, চিটিজবিলাকৰ কিতাপৰ লেখক, বুকছ এণ্ড অথৰ্ছ চাব লাগিব। এতিয়া কোনখন নগৰক কি হিচাপে জনা যায়, কোনখন মহানগৰক কি হিচাপে জনা যায়, বা তাৰ নিক নেম কি, এইবিলাক চাব লাগিব। ইয়াৰ উপৰি আপোনালোকে সৌৰজগতৰ যিখিনি চাব লাগিব, ছ'লাৰ ছিষ্টেমৰ কথা, ৰোটেশ্যন অফ দি আৰ্থ, ছ'লাৰ ছিষ্টেমৰ প্লেনেটছবিলাকৰ ভিতৰৰ কিছুমান তথ্য, কমেটছ আপোনাৰ বিষয়ে চাব লাগিব। আপোনালোকে বিভিন্ন ধৰণৰ ধূমকেতুৱে হওক বা বিভিন্ন ধৰণৰ বিশ্বব্ৰহ্মাণ্ডৰ ঘটনা পৰিঘটনাক লৈ কিছুমান প্ৰশ্ন আহিব পাৰে। চন্দ্ৰযানক লৈ চাব আপোনালোকে। এনেধৰণৰ এই যিখিনি ৰিলেটেড হৈ গৈছে যোৱা বিগত বৰ্ষত, ভাৰতবৰ্ষৰ ইছৰোক লৈ কিছুমান প্ৰশ্ন, এনেধৰণৰ কুৱেশ্যনবিলাক আপোনালোকে চাব লাগিব। সকলোখিনি যাতে আপোনালোকৰ কনচেপ্টটো ক্লিয়াৰ হৈ আছেনে নাই সেইটো চাই। ইয়াৰ উপৰি আপোনালোকে চাব লাগিব আমাৰ নৰ্থ ইষ্টৰ যিখন ষ্টেট আছে, নৰ্থ ইষ্টাৰ্ণ ষ্টেটৰ লগত জড়িত ট্ৰাইবছবিলাকৰ কথা আহে। ট্ৰাইবছবিলাকৰ নিজা নিজা কিছুমান উৎসৱ থাকে। অসমৰ ক্ষেত্ৰতে চালে জোনবিল মেলাৰ বিষয়ে আপুনি চাব লাগিব। এনেধৰণৰ কিছুমান কথা আছে, কোন মন্দিৰ ক'ত আছে, এনেধৰণৰ কথাবিলাক কিন্তু খুব সহজভাৱে দেখা যায়। শিলালিপিবিলাক ক'ত আছে অসমৰ ক্ষেত্ৰতে হওক, নদীৰ পাৰত গঢ় লৈ উঠা যেনে ইণ্ডুছ ভেলী চিভিলাইজেশ্যন আপোনালোকে চাব লাগিব। হৰপ্পাৰ বিষয়ে আহে, মহেঞ্জোদাৰোৰ বিষয়ে আহে। এইবিলাক
সেইবিলাকৰ বিখ্যাত স্থানবিলাকৰ ক'ত আছে বা তাৰ চাইজবিলাকক লৈ এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু আহে আৰু বিশেষকৈ নৰ্থ ইষ্টক লৈ বহুখিনি ইভেণ্টছত আপোনালোকে এইখিনি চাব লাগিব গতিকে এইখিনি আপোনালোকৰ কাৰেণ্ট এফেয়াৰ্ছ ছ'চিয়েল ষ্টাডিজ আৰু জেনেৰেল নলেজ এই তিনিটা পাৰ্টত ইমানখিনি চালেই হ'ব বুলি ভাবিছোঁ ইংৰাজীৰ কাৰণে এটা ভিডিঅ' দিয়া আছে আপোনালোকে যদি পুনৰ বিচাৰে ইংৰাজী কি কি চাব লাগিব আপোনালোকে ক'ব ইংৰাজী ক্ষেত্ৰত মূলতঃ আপোনালোকে কি কি চাব লাগিব চমুকৈ কৈ দিছোঁ যদি বিস্তৃত আকাৰত ভিডিঅ' দিয়া আছে আপোনালোকে চাই ল'ব চেনেলৰ লিংকত গৈ আপোনালোকে চিন আনচিন পেছেজখিনি চাব আৰু গ্ৰামাৰ পাৰ্টছখিনি বিশেষতঃ ক্লাছ 10 লেভেলৰ গ্ৰামাৰ পাৰ্টছখিনি প্ৰিপজিশ্যন ডিটাৰমিনাৰ কাৰেক্ট টেন্স চিননিম এণ্টনিম এইবিলাক আপোনালোকে চাব লাগিব গতিকে ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন এনেধৰণৰখিনি চাব লাগিব ইয়াৰ উপৰি মেথছ আৰু ৰিজনিঙৰ ক্ষেত্ৰতো আপোনালোকে ৰিজনিঙৰ ক্ষেত্ৰত কেলেণ্ডাৰে হওক SSC লেভেলৰ যিখিনি আহে ৰিজনিং পাৰ্ট সেইখিনি চাব মেথছৰ ক্ষেত্ৰতো খুব চমুকৈ আপোনালোকলৈ কৈ দিছোঁ মেথছত কি কি চাব লাগিব যোৱাবাৰ মেথছত বহুতৰ ভুল হৈছে গতিকে নম্বৰ কমি গৈছে মেথছৰ ক্ষেত্ৰতো আপোনালোকে 20 নম্বৰ যে আহে তাত আপোনালোকে অন্ততঃ এটা ভাল স্ক'ৰ পাবলৈ চেষ্টা কৰিব লাগিব বহুতৰ ক্ষেত্ৰত মেথছত অসুবিধা গতিকে চমুকৈ মেথছতনো কি কি চাব লাগিব মেথছত আপোনালোকে চাব লাগিব নাম্বাৰ ছিষ্টেম সংখ্যাৰ যিটো পদ্ধতি HCF এণ্ড LCM লসাগু গসাগু এইবিলাক চাব লাগিব ডেচিমেল ফ্ৰেকশ্যনবিলাক চাব লাগিব চিম্প্লিফিকেশ্যন চাব লাগিব স্কোৱায়াৰ ৰুট এণ্ড কিউব ৰুট এইবিলাক চাব লাগিব এভাৰেজ প্ৰব্লেমছ অন নাম্বাৰ প্ৰব্লেমছ অন এজ বয়সক লৈ আহে মাকৰ বয়স ইমান পুতেকৰ বয়স ইমান এনেধৰণৰ এইবিলাক পাৰ্চেণ্টেজ প্ৰফিট এণ্ড লছ লাভ লোকচানৰ কথা ৰোটেশ্যন এণ্ড প্ৰপ'ৰ্শ্যন পাৰ্টনাৰশ্বিপ এনেকুৱাবিলাক আপোনালোকে চাব লাগিব মেথছৰ বিষয়ে গতিকে পৰৱৰ্তী সময়ত আপোনালোকে কোনটো পাৰ্টৰ কি দিব লাগিব এইখিনি আপোনালোকে চাব আৰু ষ্ট্ৰেটেজিটো কেনেদৰে কৰিব লাগিব স্মাৰ্ট অধ্যয়ন কৰিব লাগিব আপোনালোকে ৰিভিজন কৰিব লাগিব নিৰ্দিষ্ট কিতাপ আপোনালোকে সংগ্ৰহ কৰি লওক আৰু কাৰেণ্ট এফেয়াৰ্ছখিনি ডেইলি ৱাইজত আপোনালোকে লিখি যাওক আৰু তাক সময়ে সময়ে ৰিভিজন কৰক মেইন কথাটো হ'ল বহুতেই পঢ়ে কিন্তু ৰিভিজন নকৰে আৰু পাছত গৈ ৰিভিজন কৰিবলৈ সময় নহয় আপোনালোকে নিজে প্ৰেক্টিছ কৰি থাকক বিশেষতঃ ইংলিছ গ্ৰামাৰখিনি মেথছখিনি জিকেখিনি আপুনি যিখিনি চাইছে লিখি যাওক লিখি প্ৰেক্টিছ কৰক আৰু হাইলাইট কৰি যাব আপুনি পঢ়োঁতে হাইলাইট কৰি পেলাই সেইখিনি পুনৰ চাওঁতে সকলোখিনি নপঢ়িলে হাইলাইটেড পইণ্টখিনি আপুনি কম সময়ত চাব লাগিব হয়তো আপুনি ৱৰ্কিং পাৰ্চনেল হ'ব পাৰে ক'ৰবাত কাম কৰি থাকিব পাৰে প্ৰাইভেট জব কৰি থাকিব পাৰে তথাপি যিখিনি সময় পায় আপুনি স্মাৰ্টলি অধ্যয়ন কৰক নিশ্চয় আপুনি সফল হ'ব পাৰিব আৰু যোৱা বছৰ সফল হোৱা বহু প্ৰাৰ্থীৰ পৰা তেওঁলোকে কি চাইছিল এই সকলোখিনি কথা আপোনালোকলৈ আজি আগবঢ়াই দিলোঁ ভিডিঅ'টো যদি ভাল লাগিছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব আপোনালোকৰ কমেণ্টছসমূহ ভদ্ৰভাৱে জনাবলৈ নাপাহৰিব আজিলৈ আহোঁ ধন্যবাদ